আনন্দটো অকমান বেছি ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি নমস্কাৰ প্ৰিয় দৰ্শকসকল চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু কেমেৰা পাৰ্চন বৈদ্যুৎ ভূঞাৰ সহযোগত আজি মই উপস্থিত আছো পুলিবৰৰ পথাৰত প্ৰিয় দৰ্শকসকল পথাৰলৈ আহি ৰোমন্থন কৰিছো শৈশৱৰ স্মৃতি শৈশৱৰ সোণোৱালী স্মৃতি আপোনালোকে দেখিছে কেনেকৈ দাৱনীসকলে ধান দোৱাত ব্যস্ত হৈ পৰিছে আচলতে পথাৰ আমাৰ জীৱন জীৱিকাৰ ভেটি পথাৰ আমাৰ গৌৰৱ পথাৰৰ বুকুতেই সহায় ৰছে স্বৰ্ণোজ্জ্বল ভৱিষ্যতৰ স্বপ্ন সোণগুটি আৱৰা বিস্তীৰ্ণ সোণোৱালী পথাৰ গৰ্ভৱতী পথাৰৰ বুকুত এতিয়া দাৱনীৰ ভিৰ কঙালক বিদায় দি ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চোতালৰ আগৰ উদং ভঁৰালটো লখিমীৰে পূৰ্ণ কৰাৰ বাবে স্বপ্নাতুৰ দাৱনীহঁতে এতিয়া সোণগুটি চপোৱাত ব্যস্ত পথাৰৰ বুকুত আপোনালোকে দেখিছে কেনেধৰণে আমাৰ যি অতীতৰ পৰম্পৰা আমাৰ যি সংস্কৃতি কৃষ্টি তাৰ ধাৰাবাহিকতা ৰক্ষা কৰি দাৱনীসকল এতিয়া ব্যস্ত হৈ পৰিছে ধান দোৱাত পুনৰ কওঁ পথাৰ আমাৰ স্বাভিমান পথাৰ আমাৰ গৰ্বিত ইতিহাসৰ ভেটি আৰু এই পথাৰৰ বুকুতেই অসমীয়া জনজীৱনে ৰছে সোণোৱালী ভৱিষ্যতৰ আপোনাৰ বয়স বৰ্তমান কিমান 52 মাৰ ঘৰ ক'ত আছিল মাৰ ঘৰ বৰাহীবাৰীত আছিল যেতিয়া আপুনি ইয়ালৈ আহিছিলে নবুৱাৰী হৈ আহিছে তেতিয়াৰ পৰা আপুনি ইয়াত ধান দোৱা আৰম্ভ কৰিছে কৰিছো কেতিয়াবাই কৰিছো কেনেকুৱা লাগিছে পথাৰত একেলগে ইমান সকল দাৱনী লগ খাই ধান দাই আছে কেনেকুৱা অনুভৱ ভাল লাগিছে বহুত ভাল লাগিছে ঘৰত থাকিবলৈ মনেই নবহা পথাৰতে মন বহা হৈছে বোৱাৰী আছে নে আছে বোৱাৰী আছে বোৱাৰী আহিছে নে বোৱাৰী নাই বেলেগ কামত ব্যস্ত সৰু ল'ৰা আছে এই যেতিয়া আপোনালোকে পথাৰ আলিটোৱে খোজকাঢ়ি আহি আছিলে আপুনি ধুনীয়া গান এটা গাইছে অকমান গাই দিয়ক পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি আলিত বহি গীত জুৰি জাক বালি মাহী ঐ জাক বালি মাহী পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি ধন্যবাদ জনাইছো পুনৰ কওঁ চহা জীৱনৰ এয়া মাদকতা এয়াই আনন্দ মই খন্তেক পিছতে দেখুৱাম আপোনালোকেও এই পথাৰৰ এই ভিডিঅ' চাই আপোনালোকেও আপ্লুত হ'ব আপোনালোকেও গৰ্বিত অতীত সোঁৱৰিব পাৰিব এগৰাকী আয়ে দেখিছো চেচু খান্দি আছে আমি সৰুতে যেতিয়া স্কুলত আমি পঢ়ি আছিলো আমি তেতিয়া চেচু খান্দিছিলো পুনৰ সেই শৈশৱৰ স্মৃতিবোৰলৈ আমি ঘূৰি গৈছো কি ক'ব ভাল লাগিছে আপোনালোকলৈও ধন্যবাদ জনাইছো এই আজি এনেকৈ পথাৰত গোটেই দাৱনীয়া ধান দাই খুব ভাল লাগিছে মা ঘৰ ক'ত মোৰ মা ঘৰ ওচৰতে পুলিবৰত ওচৰতে পতককে গুচি আহিলো আৰু দুগৰাকীমান আছে মই তেখেতসকলৰ ওচৰলৈ আহিছো কেনেকুৱা অনুভৱ ভাল লাগিছে বয়স কিমান বয়স মোৰ প্ৰায় 63তকৈ বেছিহে হ'ল 63 বছৰ বয়সতো আপুনি এতিয়া পথাৰত ধান দাই আছে জোৰ আছে কওকচোন আপুনি যেতিয়া জীয়ৰী আছিল তেতিয়া যিখিনি খাদ্য সম্ভাৰ যেতিয়া যিখিনি আমাৰ খোৱা শাক পাচলি আদি আছিল তেতিয়া নিশ্চয় ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰা খাদ্য খাইছিলো মোৰ ঘৰ হৈছে পাণ বেচা আৰু মাছ গাখীৰ আমাৰ উভয় নদী সেই তেতিয়া বলটো মোৰ এতিয়াও আছেই প্ৰিয় দৰ্শকসকল সুস্বাদ্য খাদ্য
ৰাসায়নিক সাৰবিহীন উৎপাদিত খাদ্য, সঠিক ব্যায়াম আৰু এক পাৰিপাৰ্শ্বিক অৱস্থাই মানুহৰ জীৱনত কিমান প্ৰভাৱ পেলায় এখেতেই তাৰ উদাহৰণ। ইয়ালৈ যেতিয়া বিয়া হৈ আহিলে, ন বোৱাৰী হ'ল, তেতিয়াৰ পৰাই ধান দাই আছে? দাই আছো। তেতিয়া এতিয়া তাৰমানে নপচাওঁ, এনেই কঠীয়া পাৰি ৰুইছো। তেতিয়া একদম পচাই ৰুইছিলো। এতিয়া বোৱাৰী আছে, ল'ৰা আছে? আছে। নাতি নাতিনীও আছে? নাতি এটিও আছে। আছে। ধন্যবাদ জনাইছো, আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছো। মই আৰু এগৰাকী, আপোনাৰ ঘৰ ওচৰতে কিজানি? বয়স কিমান? বয়স মোৰ 66। 66? হয়। 66 বছৰ বয়সতো পথাৰৰ বুকুত ধান খাই আছে। মন কৰক, কেনেকুৱা অনুভৱ? কেনেকুৱা? বহুত ভাল লাগিছে। ভাল লাগিছে। বহুত দিন ৰোৱা নাই, কিন্তু আজি মোৰ বোৱাৰীজনী মাতিলে, আহক মা যাওঁ। তাত আপোনাৰ বোৱাৰী ইয়াতে আছে নি? আছে দুজনী। কোন গৰাকী? এজনী এই মাজত আছে, ৰঙা যে কাপোৰ মাৰিছে, সেইজনী, আৰু এজনী এই নীলা কাপোৰ মৰা এজনী। শাহু বোৱাৰীয়ে একেলগে ধান দাই আছে। হয়, ভাল লাগিছে, ভাল লাগিছে। মই চেচু খানি থকা গৰাকীৰ ওচৰলৈ অলপ পিছত গৈ আছো। আকৌ এফালে আহিছো, বাকীসকলৰ লগতো অকমান দুই এক কথা পাতি লওঁ, তাৰপিছত আমি অন্যান্য কথালৈ যাম, সমস্যা কিবা কিবি। কেনেকুৱা অনুভৱ? অনুভৱ ভাল লাগিছে। গান ধুনীয়াকে গোটেইখিনি দাৱনীয়ে দাইছে, মোৰ লগত সহযোগ কৰিছে, তাৰ বাবে ভাল লাগিছে। আৰু আপোনালোক অহাৰ বাবেও ভাল লাগিছে। নখাবলৈ নামানে? আমাৰ ধান দাইছোহে আকৌ এই পথাৰ। আমি আশা কৰিছো ন খাবলৈ আহিবলৈ পাম। পাব। যদিও এনেকুৱা অনুভৱ হয় নাই, আমি যেতিয়া সৰু আছিলো তেতিয়া দেখিছো ন খোৱা উৎসৱ বুলি ক'লে যেনেকুৱা এটা মাদকতা আছিল। এতিয়া সেই মাদকতাটো আজিকালি নাই, সেইবিলাক হেৰাই গ'ল। বস্তুৰ মূল্য বৃদ্ধিৰ পৰা আদি কৰি বিভিন্ন হেৰিয়ে ইয়াত কাৰক হৈছে। সেইকাৰণে আজিকালি মানুহে নোখোৱাই হ'ল, ঘৰে ঘৰে খাই নিজে নিজে হেৰি কৰি পিনি। ধন্যবাদ। প্ৰিয় দৰ্শকসকল, আমি যদি আজিৰ পৰা 20-25 বছৰ বা 30 বছৰৰ আগলৈ মন কৰো, তেতিয়াহ'লে ন খোৱা উৎসৱ বুলি ক'লে কেনেকুৱা এটা আমাৰ আমাৰ চহা জনজীৱনত কেনেকুৱা এটা ব্যাপক প্ৰভাৱ আছিল। এঘৰত যদি ন খোৱা পাতে, তেতিয়া গোটেই গাঁওখনকে সেই ন খাবলৈ মাতে। কিন্তু আজি কালৰ বুকুত হেৰাই গ'ল সেই মাদকতা। মূল্য বৃদ্ধিয়ে হওক বা অন্যান্য কাৰণতেই হওক, সেই মাদকতা আজি নৱ প্ৰজন্মই দেখিবলৈ নাপালে। যিখিনি আমি পাইছিলো আৰু স্মৃতি সোঁৱৰি পেলাই আজিও আমি ৰোমাঞ্চিত হৈ পৰো। কি ক'ব, কেনেকুৱা লাগিছে ধান দাই? খুব ভাল লাগিছে। হেৰি মাঘৰ মোৰ ইয়াতে পুলিওতে। ইয়াতে শাহু বোৱাৰী একেলগে দাই আছে? জি আকৌ জি ঠিক আছে। ভাল লাগিল। কি ক'ব, কেনেকুৱা? ভালেই, ভাল লাগিছে আৰু ধান দাই। বয়স কিমান এতিয়া? বয়স কিমান বুলি ক'ম, ক'বলৈ অকমান দিগদাৰ হয়। যদিও এই বয়সতো ধান দাই। কি ক'ব বৌ, কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। কিবা গান গান ভালকে নাজানো, গান জানো ডিঙিটোত অলপ প্ৰব্লেম আছে। যদিও আৰু দুই এগৰাকী মুখত বিয়া নাম শুনিম, আই নাম শুনিম, দিহা নাম শুনিম, বিহু গীত শুনিম। আহিম মই, প্ৰত্যেকে সাজু থক। কেনেকুৱা অনুভৱ? কেনেকুৱা? ভাল লাগিছে। মা ঘৰ ওচৰতে, ইয়াতে? ধন্যবাদ জনাইছো। আৰু দুজনী বৌ আছে। বৌয়ে নে জীয়ৰীয়ে ধৰিবই পৰা নাই, গামোচা মেৰিয়ে আছে। কেনেকুৱা অনুভৱ? কেনেকুৱা? ভাল লাগিছে। গোটেই হেৰিবিলাকে সহযোগ কৰি ধান দাইছো, বহুত ভাল লাগিছে। এনেকুৱা একেলগে যদি কাম কৰা হয়, তেতিয়া যথেষ্ট আনন্দ পোৱা যায়। ভাল লাগিছে, আমাৰো ভাল লাগিছে আপোনালোকক লগ পাই। কি ক'ব? ভাল লাগিছে একেলগে। মা ঘৰ হাতীমিয়া গাঁও, নগালি হাতীমিয়া গাঁৱত। আমাৰ ঘৰৰ ওচৰতে। ইয়ালৈ বিয়া সোমোৱা কিমান বছৰ? এতিয়া 10 বছৰমান হৈছে। ভগৱানে সুস্বাস্থ্য প্ৰদান কৰক। এতিয়া আমি সকলোৰে মুখত এফাকি বিহু নাম, সকলোৱে কোনে হাত ধৰিব? কোনে ধৰিব? কোনে? বিহু মাৰিবলৈ অকল নাযাবা, আমাকো কেমেৰা পাৰ্চন
দেখুৱাওক সকলোকে দেখুৱাবলৈ অনুৰোধ জনাইছো। নিবা কলা টেঙা দিয় কলে নাখাবা কলে নাখাবা আমাকো এচকল দিবা বিহু মাৰিবলৈ কলৈ নাযাবা আমাকো লগতে নিবা। ধন্যবাদ ধন্যবাদ। মই আৰু এগৰাকী চেচু খানি আছিলে, চেচু পাইছে নাই? চাওঁ চেচু। এতিয়া আমি কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাম। এনেদৰে আমি সৰুতে স্কুলৰ পৰা আহি আমি বেগটো থৈ মুখ হাতকেইটা ধুই ভাতকেইটা খাই চিধা পথাৰলৈ দৌৰ মাৰিছিলো চেচু খানিবলৈ। এতিয়া ল'ৰা ছোৱালীয়ে হয়তো এইখিনি নাপালে, কিন্তু পোৱাটো প্ৰয়োজন আছিল। কাৰণ পথাৰ আমাৰ গৌৰৱ, পথাৰ আমাৰ অতীত, পথাৰ আমাৰ ভৱিষ্যত। পথাৰৰ বুকুতে আমি ৰচিব লাগিব, ৰচি আহিছো সোণোৱালী দিনৰ ইতিহাস, গৰ্বিত দিনৰ ইতিহাস। এনেধৰণে এইটো এটা মাত্ৰ উদাহৰণহে দেখুৱালো। এনেদৰে আমি এটা সময়ত চেচু খান্দিছিলো আৰু চেচু খাই যি তৃপ্তি পোৱা গৈছিল সেই তৃপ্তি অন্যান্য। বহুতে যদি চেচু খানি পোৱা নাই বা চেচু খাই পোৱা নাই তেনেহলে পথাৰৰ মাজলৈ আহক। এতিয়া সুন্দৰ সময়, আঘোণৰ পথাৰৰ বুকুত চেচু খানি উলিয়াওক আৰু চেচু খাই চাওক, তেতিয়া বুজিব চেচুৰ তৃপ্তি ৰাম কৃষ্ণ বগাই দে মুৰুলি হৰি নদীলৈ ৰাম কৃষ্ণ দূৰৈকৈ পুখুৰী ৰাম কৃষ্ণ দেউতা হৰি মূৰ বন্ধালা হেন্দুৰী ৰাম কৃষ্ণ হেন্দুৰী আলি পাই ৰাম কৃষ্ণ দয়ে পানী তোলে হৰি মূৰ কলচি আনিলে। বহুত ভাল লাগিছে। মই বৌজনীৰ কাষলৈ আহিছো। বৌ, সঁচা কথা কব দেই, কোনোবা শাহু আছে, কোনোবা সৰু আছে, যদিও সুধো ৰভা তলক সাক্ষী কৰি আহিছিলে নে নঙলা গুচাই আহিছিল? সঁচা কথা কওক, সঁচা। প্ৰিয় দৰ্শকসকল, এতিয়া ৰবাব টেঙাৰ জুতি লোৱাত ব্যস্ত দাৱনীসকলৰ সৈতে। বহুত ভাল লাগিছে। আপোনালোকে স্মৃতি ৰোমন্থন কৰক আৰু আমি খাইছো। আৰু যিসকল দাৱনীয়েতো পথাৰত খাই আছে তেখেতসকলে একো সেই অভাৱ অনুভৱ নকৰে বাৰু। যিসকলে এনেকুৱা পৰিৱেশৰ মুখামুখি হোৱা নাই বা বহু পূৰ্বত মুখামুখি হৈছিল, এতিয়া সেইখিনি পোৱা নাই, তেখেতসকলে স্মৃতি ৰোমন্থন কৰক। মই আপোনাৰ ওচৰলৈকে আহিছো। প্ৰতি বছৰে এনেধৰণে ধান দাই, এনেধৰণে ৰবাব টেঙা খাই খাওঁ প্ৰতি বছৰে। এই একে লগালৈকে নেডালেও ধান এই ওচৰকৈ ডালেও গোটেইখিনি মাটিখিনি লগ খাই আমি খাওঁ, একেলগে খাই খাওঁ। ইয়াৰ আনন্দ, ইয়াৰ মাদকতা বহুত সুকীয়া নহয়নে? হয়। ৰাজনীতিয়ে যি সময়ত সমাজখনত ভাগ ভাগ কৰিছে বা অন্যান্য উচ্চ নিচ ধনী দুখীয়াৰ যি ভাগ ভাগ আছে, ইয়াত সেই ভাগ ভাগটো নাই, হয়নে? এই ৰবাব টেঙা খোৱা একেলগে। প্ৰিয় দৰ্শকসকল, অনুভৱ কৰক, যি সময়ত আমি উচ্চ নিচক লৈ আমাৰ মাজত ভেদাভেদ আনো, যি সময়ত ধনী দুখীয়াক লৈ ভেদাভেদ আহে, যি সময়ত ৰাজনীতিয়ে আমাৰ সমাজখনক খণ্ড বিখণ্ড কৰি পেলাইছে, সেই সময়ত কিন্তু এই দাৱনীসকলে এই ৰবাব টেঙা খোৱাৰ মাজত এক সম্প্ৰীতি, এক সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিছে। আচলতে আমি একেলগে ভোট জলকীয়া ৰবাব টেঙা খাইছো এইটো কথা নহয়। ইয়াৰ জৰিয়তে এটা বাৰ্তাহে প্ৰেৰণ কৰিব বিচাৰিছো যে এই পৰম্পৰা, এই আনন্দময় দিনৰ ধাৰাবাহিকতা অনাগত প্ৰতি বছৰে বছৰে বৰ্তি থক।
চহা অসমীয়া জনতাই ইয়াৰ মাজত প্ৰকৃত মাদকতা বিচাৰি থক পূৰ্বৰ দৰে আমি এই বাৰ্তাটোহে প্ৰেৰণ কৰিব বিচাৰিছো। কেনেকুৱা লাগিছে? আছে মোৰ হাতত। কেনেকুৱা লাগিছে ৰবাব টেঙা খাই? বহুত ভাল লাগিছে। খাইছো আগতে বেলেগত দাই বোৱাৰী অহাৰ পৰা এৰি দিলে। আজি বোৱাৰীয়ে মাতি আনিলে, শাহু মুখখনো দেখুৱাই দিওঁ। মৰমীয়াল বোৱাৰী। কেনেকুৱা লাগিছে? ভালেই লাগিছে। ডাঙৰকৈ কওক। ভালেই লাগিছে, বহুত ভাল লাগিছে। ঘৰত কোন কোন আছে? মোৰ ছোৱালী দুজনী আৰু আমাৰ হাজবেণ্ড। ভাল লাগিছে। বিয়াই দিলো এতিয়া। বিয়া দিলে। মই কি কব ৰবাব টেঙা খাই এই জ্যোতি সম্পৰ্কত কি কব আপুনি? কেনেকুৱা লাগে? ইয়াত যে কোনো ৰাজনীতি ভেদাভেদ, ইয়াততো বিভিন্ন দলৰ দলৰ মানুহ আছে হয়নে? কোনোবা যদি অকমান ধনী আছে, কোনোবা দুখীয়া আছে হয়নে? বিভিন্ন ধৰ্মাৱলম্বী বা বিভিন্ন সম্প্ৰদায়ৰ মানুহ আছে, যদি কোনো ভাগ নাই, এই কথাটোৱে কেনেকুৱা লগায়? ভালে লাগে আমাৰ এতিয়া। হয় হয়, জানিব পাৰিলো আপুনি এগৰাকী ৱাৰ্ড মেম্বাৰ আছিলে হয়নে? বয়স কিমান আপোনাৰ এতিয়া? 62 65 বছৰ বয়স। দীঘলীয়া সময় জনতাৰ সেৱাত বৰ্তি থাকিলে, আজি আকৌ পথাৰৰ মাজলৈ আহিছে, কেনেকুৱা অনুভৱ হৈছে? বহুত ভাল লাগিছে। মই পিছে ধান ৰোৱা নাই বাৰু, ছাগলী এৰাল দিছিলো, এতিয়া ৰবাব টেঙা জুতি লৈ ভাল লাগিছে। আৰু আপোনালোকক পাই বহুত ভাল লাগিছে। মানে ইয়াততো এতিয়া আপুনি ৱাৰ্ড মেম্বাৰ আছিলে হয়নে? ইয়াত ভিতৰত আপোনাক ভোট দিয়াও আছে, ভোট নিদিয়াও আছে। আপুনি কাকো ভাল পাবলৈও নাই, বেয়া পাবলৈও নাই নহয় নে? হয় হয়। কেনেকুৱা লাগে? ভাল লাগে। ভাল লাগে। গাঁৱৰ মানুহখিনি যদিও মোক ভোট দিয়া নিদিয়া মোৰ সেইটো হেৰি নাই, মোক গোটেই মানুহখিনি মানে আপোন আৰু মোৰ কোনো ভেদাভেদ নাই। মই সমাজৰ কামত মই সদায় ভোট দি আছো। কাৰণ কেলে আগতেও আছিলো, মোৰ মানুহজন থাকোঁতেও 2021 চনত মোৰ মানুহজন কৰোণা সময়ত ঢুকাইছে। তেতিয়াৰ পৰা মই অলপ দুখ কৰি থাকো আৰু ঘৰতে থাকো, বৰ বেছি নোলাওঁ। তথাপিতো মই যাওঁ মানে সমাজৰ কামত। তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছো। প্ৰিয় দৰ্শকসকল, এনেদৰে জুতি লৈছে ৰবাব টেঙা। সকলোৱে এতিয়া আনন্দখিনি প্ৰকাশ কৰিবলৈ উকি এটাকে মাৰি দিয়ক সকলোৱে। এই দুইজনী আকৌ আনন্দটো অকণমান বেছি। ভাল লাগিছে। এটা বৰাৰ পায়স মানে নখোৱা আজি পথাৰতে নিমখ মান আছে, কথাই ক'ব পাৰো নখোৱা। ন পিছৰ বৌ মই বৌ ওচৰলৈ আহিছো। কওক বৌ, আজি নখোৱা। কালি পায়সৰ নিয়মটো কৰা হ'ল। এনেকে ধানটো দাইছোহে আজি, সেইকাৰণে বৰা ধানৰ মুঠি কেইটামান কাটি আৰু সেয়া কালি হেৰি কৰি পিনি পায়সখন দিয়া হ'ল আৰু পৰম্পৰাটো ৰক্ষা কৰা হৈছে। আকৌ এতিয়া ধান কাটিছো আৰু কি হ'ব আৰু পাছলৈ ভাত সাজ খুৱাব কিজানি ৰাইজক হয় নে? ৰাইজক খুৱাব লাগিব, ধান দাইছে ন মোৰ ভাগৰ। ধন্যবাদ। তুলিবৰৰ এই বিস্তীৰ্ণ সোণোৱালী পথাৰৰ পৰা আমি আপোনালোকৰ সন্মুখত তুলি ধৰিলো চহা অসমীয়া জনজীৱনৰ এই সোণোৱালী অতীতৰ গৰ্বিত ধাৰাবাহিকতা। এনেদৰে ব্যস্ত হৈ পৰিছে মহিলাসকল ধান দোৱাত, ব্যস্ত হৈ পৰিছে ৰবাব টেঙা খোৱাত, চাহ খোৱাত, লগতে ন খোৱাত। আৰু এনেধৰণে যুগান্তৰলৈ বৰ্তি থাকিব এই পৰম্পৰা, এই গৌৰৱময়ী পৰম্পৰা। পুনৰ লগ পাম, চাই থাকিব আছাম লাইভ 7। ধন্যবাদ।